Dear students, welcome to my channel Easy English. ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ তোমালোকৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত মাজে মাজে আহি থকা ইংৰাজী বিষয়ৰ বা ইংৰাজী গ্ৰামাৰৰ এটা তেনেই সাধাৰণ বিষয়টো হৈছে ইণ্টাৰোগেটিভ সেন্টেন্স। যদিও হাই ছেকেণ্ডাৰী ফাইনেল ইয়েৰ বুলি ইণ্টাৰোগেটিভ সেন্টেন্সৰ বিশেষ কোনো ৰুল নাই, হ'লেও কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে মোক কৈছে যে বিষয়টোৰ ওপৰত এটা আলোচনা হ'লে ভাল হয়, আৰু সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ইয়াত আমি আলোচনা কৰিম এটা ইণ্টাৰোগেটিভ সেন্টেন্স কিদৰে ফৰ্ম কৰা হয়, নিৰ্মাণ কৰা হয়, বনোৱা হয়, ইয়াৰ সকলোবোৰ নীতি নিয়ম, আৰু ইয়াৰ উপৰি আমি আলোচনা কৰিম যে তোমালোকৰ ফাইনেল ইয়েৰ পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে, ইণ্টাৰোগেটিভ সেন্টেন্স কৰিবলৈ কেনেধৰণৰ উদাহৰণবোৰ আহে, কেনেধৰণৰ বাক্য আহে, সেই বিষয়লৈকে আমি আলোচনা কৰিম। আৰু আমি আশা কৰিছোঁ যে ইয়াৰ দ্বাৰা কি হ'ব, তোমালোকৰ যে যিটো ফাইনেল পৰীক্ষাৰ প্ৰস্তুতি সেই ক্ষেত্ৰত তোমালোকৰ বাবে যথেষ্ট সহায়ক হ'ব। এতিয়া আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আমি সকলোৱে জানো ইণ্টাৰোগেটিভ সেন্টেন্স শব্দৰ অৰ্থ হৈছে প্ৰশ্নবোধক বাক্য, অৰ্থাৎ যিবোৰ বাক্যত প্ৰশ্ন সোধা হয় সেই বাক্যবোৰেই হৈছে ইণ্টাৰোগেটিভ সেন্টেন্স। ইংৰাজী ব্যাকৰণত কেইটামান তেনেই সাধাৰণ পদ্ধতি ব্যৱহাৰ কৰি আমি যিকোনো এটা বাক্যক ইণ্টাৰোগেটিভ সেন্টেন্সলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ, আৰু আমি এতিয়া আলোচনা কৰিম সেই কি পদ্ধতিসমূহ প্ৰয়োগ কৰি বা ব্যৱহাৰ কৰি আমি এটা বাক্যক ইণ্টাৰোগেটিভ কৰোঁ। এই বাক্যটোলৈ মন কৰা, হি ইজ প্লেয়িং, সি খেলি আছে। এইটো এটা এছাৰ্টিভ সেন্টেন্স, সদৰ্থক বাক্য। এনেবোৰ বাক্যক যেতিয়া ইণ্টাৰোগেটিভ বাক্যলৈ ৰূপান্তৰ কৰিবলগীয়া হয় বা পৰিৱৰ্তন কৰিবলগীয়া হয়, আমি প্ৰথমেই বাছি উলিয়াব লাগিব যে সেই বাক্যটোত কোনোবা অক্সিলিয়েৰী ভাৰ্বৰ ব্যৱহাৰ কৰা হৈছে নেকি, বা বাক্যটোত থকা অক্সিলিয়েৰী ভাৰ্ব কোনটো সেই কথা আমি বিচাৰি উলিয়াব লাগিব। আৰু তোমালোকেতো জানা অক্সিলিয়েৰী ভাৰ্ব কোনবোৰ হয়, এম, ইজ, আৰ, ৱাজ, ৱেৰ, চেল, উইল, কেন, কুড, মে, মাইট, শুড, উড, এইবিলাক হৈছে অক্সিলিয়েৰী ভাৰ্ব, নহয় জানো? আমি প্ৰথমে বিচাৰি উলিয়াব লাগিব যে বাক্যটোত ব্যৱহাৰ হোৱা অক্সিলিয়েৰী ভাৰ্ব কি। এতিয়া এই বাক্যটো যেতিয়া আমি চাওঁ, ইয়াত অক্সিলিয়েৰী ভাৰ্ব কি ব্যৱহাৰ কৰা হৈছে, হি ইজ প্লেয়িং, ইজ হৈছে অক্সিলিয়েৰী। আৰু এনেবোৰ বাক্যৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব যে যিটো অক্সিলিয়েৰী ভাৰ্ব থাকে আমি সেই অক্সিলিয়েৰী ভাৰ্বটোক বাক্যটোৰ একেবাৰে সন্মুখলৈ লৈ আহিব লাগিব, আৰু শেষত প্ৰশ্নবোধক চিন সংযোগ কৰিব লাগিব। এইটোৱেই নিয়ম, বেলেগ একো চিন্তা কৰিবলগীয়া নাই। মাত্ৰ তোমালোকে বিচাৰি উলিয়াবা যে বাক্যটোত অক্সিলিয়েৰী ভাৰ্ব আছে নেকি, যদিহে আছে কোনটো অক্সিলিয়েৰী ব্যৱহাৰ কৰা হৈছে, আৰু যিটো অক্সিলিয়েৰী ব্যৱহাৰ কৰা হয় সেই অক্সিলিয়েৰী ভাৰ্বটোক বাক্যটোৰ একেবাৰে সন্মুখত আনি বহুৱাই দিবা, আৰু শেষত প্ৰশ্নবোধক চিনটো যোগ কৰি দিবা। আৰু সেইটোৱে এইদৰে কৰি কি কৰা হয়, এনেধৰণৰ বাক্যসমূহক ইণ্টাৰোগেটিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰা হয় বা পৰিৱৰ্তন কৰা হয়। এতিয়া এই বাক্যটো চোৱা, হি ইজ প্লেয়িং, নহয় জানো, সি খেলি আছে। এই বাক্যটোক আমি কি কৰিম, ইণ্টাৰোগেটিভ কৰিম। আৰু আমি ইণ্টাৰোগেটিভ কৰাৰ নিয়মটো কি আছিলে যে ইয়াৰ যিটো অক্সিলিয়েৰী আছে অক্সিলিয়েৰীটোক আমি বাক্যৰ একেবাৰে সন্মুখলৈ লৈ যাম। এতিয়া এইটো কেনেদৰে কৰোঁ চোৱা, ইজ হি প্লেয়িং, সি খেলি আছেনে। ইয়াত আমি কি কৰিলোঁ, বাক্যটোত থকা প্ৰশ্নটোত থকা যিটো অক্সিলিয়েৰী ভাৰ্ব আছিল সেই অক্সিলিয়েৰী ভাৰ্বটোক আমি মাত্ৰ বাক্যটোৰ সন্মুখলৈ লৈ আহিছোঁ। আৰু এইদৰে কি কৰা হয়, এনেধৰণৰ বাক্যবোৰক ইণ্টাৰোগেটিভলৈ ৰূপান্তৰ কৰা হয়। ইজ হি প্লেয়িং, ইয়াত বৰ বেছি বুজিবলগীয়া একো নাই, বৰ বেছি চিন্তা কৰিবলগীয়া একো নাই, জানিবলগীয়া একো নাই। কেৱল মাত্ৰ কি কৰিবা, তোমালোকে অক্সিলিয়েৰী ভাৰ্বটোক বিচাৰি উলিয়াবা আৰু তাক আহি বাক্যটোৰ সন্মুখত বহাই দিবা, আৰু এইদৰে কি কৰা হ'ব, এটা বাক্যক ইণ্টাৰোগেটিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰা হয়। ঠিকে আছে, তোমালোকক আৰু দুই এটা উদাহৰণ দি দিছোঁ যাতে কথাটো বুজিবলৈ সহজ হয়। এতিয়া এই বাক্যটোলৈ চোৱা, ইউ আৰ ৰিডিং এ ষ্টৰী, তুমি এটা গল্প পঢ়ি আছা। এই বাক্যটোক আমি এতিয়া ইণ্টাৰোগেটিভলৈ পৰিৱৰ্তন কৰিম। ঠিক আছে, এতিয়া আমাৰ নিয়ম মতে কি আছিলে যে যেতিয়া আমি এটা এছাৰ্টিভ সেন্টেন্স আমি তাক কি কৰিম, ইণ্টাৰোগেটিভলৈ ৰূপান্তৰ কৰিম, তেতিয়া আমি কি কৰিব লাগিব, ইয়াত থকা যিটো অক্সিলিয়েৰী ভাৰ্বটোক আমি বাক্যটোৰ একেবাৰে সন্মুখৰ ভাগলৈ লৈ যাব লাগিব, আৰু ইয়াৰ পিছত প্ৰশ্নবোধক চিন বা কুৱেশ্যন মাৰ্কটো আমি যোগ কৰিব লাগিব। ঠিকে আছে, এই বাক্যটোত অক্সিলিয়েৰী ভাৰ্ব কি হ'ব, ইউ আৰ ৰিডিং এ ষ্টৰী। ইয়াত আমি দেখিছোঁ যে অক্সিলিয়েৰী ভাৰ্ব হৈছে আৰ, গতিকে আমি কি কৰিম, বেলেগ একো কৰিব নালাগে, এই অক্সিলিয়েৰী ভাৰ্বটোক আমি বাক্যটোৰ সন্মুখত বহুৱাই দি আমি ইয়াক ইণ্টাৰোগেটিভ সেন্টেন্সলৈ আমি ৰূপান্তৰ কৰিম। এতিয়া কেনেকৈ কৰিম চোৱা, আৰ ইউ ৰিডিং এ ষ্টৰী, তুমি এটা সাধু পঢ়ি আছানে।
ইয়াক ইণ্টাৰগেটিভ কৰোঁতে আমি কি কৰিছোঁ কেৱল মাত্ৰ ইয়াৰ অক্সিলিয়াৰী ভাৰ্বটোক আমি সন্মুখলৈ লৈ গৈছোঁ আৰু পিছত এটা প্ৰশ্নবোধক চিন লগাই দিছোঁ। এইটোৱেই নিয়ম। ইয়াৰ আগৰ প্ৰশ্নটো দেখিছে আমি এইদৰে কৰিছোঁ আৰু এইটো বাক্য আমি দেখিবলৈ পালোঁ যে ইয়াত কেৱল অক্সিলিয়াৰী ভাৰ্বটোক আমি সন্মুখলৈ লৈ গৈছোঁ আৰু এইদৰে কি কৰা হয় ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰা হয়। একেবাৰে সহজ নিয়ম। আৰু এটা উদাহৰণ চোৱা, এই বাক্যটোলৈ মন কৰা, হি উইল ডু দ্য ৱৰ্ক। সি কামটো কৰিব আৰু ইয়াক আমি কি কৰিম এতিয়া ইণ্টাৰগেটিভ কৰিম আৰু নিয়মটো একেই নহয় জানো? অক্সিলিয়াৰী ভাৰ্ব বিচাৰিব লাগে আৰু তাক আমি বাক্যটোৰ সন্মুখত বহুৱাই দি ইয়াক আমি ইণ্টাৰগেটিভ কৰিব লাগে। ঠিকে আছে? উইল হি ডু দ্য ৱৰ্ক? সি কামটো কৰিবনে? ইয়াত আমি কি কৰিছোঁ কেৱল মাত্ৰ ইয়াৰ অক্সিলিয়াৰী ভাৰ্বটোক সন্মুখত বহাই দিছোঁ। অক্সিলিয়াৰী ভাৰ্বটো আছিলে উইল আৰু উইলটোক আমি সন্মুখত বহাই দিলোঁ আৰু বাক্যটো কি হৈ গ'ল ইণ্টাৰগেটিভ হৈ পৰিল। একেবাৰে সহজ নিয়ম, বৰ চিন্তা কৰিবলগীয়া একো নাই। আৰু এইদৰে কি কৰিম আমি যিবোৰ এছাৰ্টিভ চেণ্টেন্স থাকিব ইয়াক আমি এই ইণ্টাৰগেটিভ চেণ্টেন্সলৈ আমি ইয়াক ৰূপান্তৰ কৰিম। ঠিকে আছে? এতিয়া আন এটা বাক্যলৈ মন কৰা, হি ইজ নট প্লেয়িং। সি খেলি থকা নাই। এই বাক্যটো হৈছে এটা নিগেটিভ চেণ্টেন্স, যিহেতু বাক্যটোত কি আছে নট আছে, নহয় জানো? আৰু যেতিয়া আমি নিগেটিভ ফৰ্মত থকা এটা বাক্যক ইণ্টাৰগেটিভলৈ ৰূপান্তৰ কৰিবলগীয়া হয় বা পৰিৱৰ্তন কৰিবলগীয়া হয়, তেতিয়া আমি কি কৰিম? তেতিয়া সেই একেটাই নিয়ম। আমি কি কৰিব লাগিব, ইয়াত যিটো বিভাৰ্ব থাকিব বিভাৰ্বটোক আমি বাক্যটোৰ একেবাৰে আগলৈ লৈ যাম আৰু ইয়াৰ শেষত কি কৰিম প্ৰশ্নবোধক চিন আমি সংযোগ কৰি দিম আৰু এইদৰে ইয়াক নিগেটিভৰ পৰা এটা বাক্যক আমি কি কৰিম ইণ্টাৰগেটিভলৈ ৰূপান্তৰ কৰিম। এতিয়া চোৱা কিদৰে কৰা হয়। ইজ হি নট প্লেয়িং? এতিয়া চোৱা এই বাক্যটোত আমি কি কৰিলোঁ কেৱল মাত্ৰ ইয়াৰ যিটো অক্সিলিয়াৰী ভাৰ্ব বা বি ভাৰ্ব ইয়াক আমি বাক্যটোৰ সন্মুখলৈ লৈ আহিছোঁ, একেবাৰে আগলৈ লৈ আহিছোঁ আৰু এইদৰে কৰি কি কৰা হৈছে বাক্যটোক আমি ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰিত কৰিছোঁ। ঠিকে আছে? তোমালোকক আৰু দুটামান উদাহৰণ দি দিওঁ যাতে বিষয়টো বুজি পাবলৈ তোমালোকৰ বাবে বেছি সহজ হয়। দে হেভ নট ডান দ্য ৱৰ্ক। সিহঁতে কামটো নকৰিলে, অৰ্থাৎ ই এটা নিগেটিভ চেণ্টেন্স আৰু আমি ইয়াক কি কৰিব লাগিব ইণ্টাৰগেটিভ চেণ্টেন্সলৈ আমি ৰূপান্তৰ কৰিব লাগিব। আৰু আমি কিদৰে কৰিম ইয়াৰ নিয়মটো কি আছিলে যে আমি কেৱল মাত্ৰ ইয়াৰ অক্সিলিয়াৰী ভাৰ্বটোক আমি সন্মুখলৈ লৈ যাম। ঠিকে আছে? আৰু যদি সেইটো কৰোঁ বাক্যটো কেনেধৰণৰ হ'ব চোৱা, হেভ দে নট ডান দ্য ৱৰ্ক? সিহঁতে কামটো নকৰিলেনে? আৰু এই নিগেটিভ চেণ্টেন্সটোক আমি যেতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিছোঁ মাত্ৰ আমি এটা কামেই কৰিছোঁ আৰু সেইটো কি কৰিছোঁ যে ইয়াত যিটো অক্সিলিয়াৰী ভাৰ্ব আছিল অক্সিলিয়াৰী ভাৰ্বটোক আমি বাক্যটোৰ একেবাৰে সন্মুখ ভাগলৈ বা আগলৈ লৈ আহিছোঁ। ঠিকে আছে? কেৱল মাত্ৰ সেই সৰু কামটো কৰি আমি কি কৰিলোঁ নিগেটিভ চেণ্টেন্সৰ পৰা এটা বাক্যক আমি ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিলোঁ। আকৌ চোৱা, হি উইল নট গ'। সি নাযায়। এই নিগেটিভ চেণ্টেন্সক আমি ইণ্টাৰগেটিভত ৰূপান্তৰ কৰিম আৰু কিদৰে কৰিম এইটো সেই একেটাই নিয়ম, আমি ইয়াক অক্সিলিয়াৰী ভাৰ্বটোক আগলৈ লৈ আহিম। এতিয়ালৈকে আমি এই কথাটো গম পালোঁ যে যেতিয়া আমি এটা বাক্যক ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিবলগীয়া হয় তেতিয়া আমি কি কৰিম বাক্যটোত থকা যিটো অক্সিলিয়াৰী ভাৰ্বটোক আমি বাক্যটোৰ একেবাৰে সন্মুখলৈ আনি আৰু শেষত প্ৰশ্নবোধক চিন সংযোগ কৰি আমি এটা বাক্যক এছাৰ্টিভ চেণ্টেন্সৰ পৰা ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিব পাৰোঁ। কিন্তু এনে কিছুমান বাক্যও আছে যিবোৰ বাক্যত কি হয় অক্সিলিয়াৰী ভাৰ্ব দেখিবলৈ পোৱা নাযায় বা নাথাকে। এতিয়া স্ক্ৰীনত যিটো বাক্য তোমালোকে দেখিবলৈ পাইছা এই বাক্যটো চোৱা, দ্য বয়জ প্লে ফুটবল। ল'ৰাবোৰে ফুটবল খেলে। এই বাক্যটোক আমি এতিয়া ইণ্টাৰগেটিভ কৰিব লাগে। এতিয়া আমাৰ নিয়ম মতে কি আছিল যে আমি বাক্যটোত থকা যিটো অক্সিলিয়াৰী ভাৰ্ব আছিল অক্সিলিয়াৰী ভাৰ্বটোক আমি সন্মুখলৈ লৈ যাম আৰু সেইদৰে আমি কি কৰিম বাক্যটোক ইণ্টাৰগেটিভ চেণ্টেন্সলৈ আমি ৰূপান্তৰ কৰিম। কিন্তু এই বাক্যটোত আমি তেনেধৰণৰ কোনো অক্সিলিয়াৰী ভাৰ্ব দেখিবলৈ পোৱা নাই। ইয়াত এম, ইজ, আৰ, ৱাজ, ৱেৰ, কেন, কুড, মে, মাইট, চেল, উইল একো দেখা নাই, হয়নে? যিহেতু অৰ্থাৎ ইয়াত অক্সিলিয়াৰী ভাৰ্বৰ কোনো অস্তিত্ব নাই। আৰু যিবোৰ বাক্যত অক্সিলিয়াৰী ভাৰ্ব নাথাকে তেনেবোৰ বাক্যক যেতিয়া আমি কি কৰিবলগীয়া হয় ইণ্টাৰগেটিভলৈ ৰূপান্তৰ কৰিবলগীয়া হয় তেতিয়া আমি কাৰ সহায় ল'ব লাগিব? আমি তেতিয়া ডু, ডিড আৰু ডাজৰ সহায় ল'ব লাগিব। যেতিয়া বাক্যটো প্ৰেজেণ্ট টেন্সত থাকিব সি ডু হ'ব। যেতিয়া বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকিব ভাৰ্বৰ লগত এছ বা ইএছ যোগ হৈ থাকিব তেতিয়া আমি তাক ইণ্টাৰগেটিভ কৰোঁতে আমি ডাজৰ সহায় ল'ব লাগিব। আৰু যেতিয়া বাক্যটো পাষ্ট টেন্সত থাকিব আমি কিহৰ সহায় ল'ম? আমি ডিডৰ সহায় ল'ম। আৰু এইদৰে কি কৰিব লাগিব আমি
এটা বাক্যক আমি ইণ্টাৰগেটিভলৈ ৰূপান্তৰ কৰিব পাৰোঁ যিবোৰ বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে ঠিকে আছে এতিয়া আমি কৰি চাওঁ আহা ডু দ্য বয়জ প্লে ফুটবল ল'ৰাবোৰে ফুটবল খেলেনে ইয়াৰ মূল প্ৰশ্নটো কি আছিল দ্য বয়জ প্লে ফুটবল ল'ৰাবোৰে ফুটবল খেলে ই এটা প্ৰেজেণ্ট টেন্সৰ বাক্য কাৰণ আমি দেখিছোঁ যে ইয়াৰ ভাৰ্বটো কি আছে প্ৰেজেণ্ট ফৰ্মত আছে আৰু দ্বিতীয়তে মন কৰিবলগীয়া কথা হৈছে যে কি এই বাক্যটোত কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব নাই বা বি ভাৰ্ব নাই আৰু আমাৰ নিয়ম অনুসৰি কি আছিলে যে যিবোৰ বাক্যত কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব নাথাকে বা অক্সিলাৰী ভাৰ্বৰ অস্তিত্ব নাথাকে তেনেবোৰ বাক্যক যেতিয়া আমি ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিম তেতিয়া আমি কাৰ সহায় ল'ম ডু ডাজ বা ডিডৰ সহায় ল'ম যিহেতু এইটো এটা প্ৰেজেণ্ট টেন্সৰ বাক্য গতিকে আমি ইয়াত কাৰ সহায় ল'ম ডু আৰু সেইকাৰণে ইয়াৰ উত্তৰটো কি হ'ল ডু দ্য বয়জ প্লে ফুটবল ঠিকে আছে এতিয়া দ্বিতীয় উদাহৰণটোলৈ মন কৰা দ্য বয় প্লেইজ ফুটবল ল'ৰাটোৱে ফুটবল খেলে এই বাক্যটো হৈছে এটা প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য আৰু এই কথা আমি কিদৰে গম পালোঁ যে ইয়াত কি হৈছে যিটো বাক্যটোৰ মূল ভাৰ্ব প্লে তাৰ সৈতে কি হৈ আছে এছ যুক্ত হৈ আছে আৰু সি প্লেইজ হৈ আছে ব্যাকৰণৰ নীতি অনুসৰি আমি এই কথা জানো যে যিবোৰ প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য আৰু যিবোৰ বাক্যত কি হয় ছাবজেক্টটো থাৰ্ড পাৰ্চন এণ্ড ছিংগুলাৰ নাম্বাৰ হয় তেনেবোৰ বাক্যত সদায় কি হয় ভাৰ্বৰ সৈতে এছ বা ই এছ যুক্ত হয় আৰু এই বাক্যটোলৈ যদি আমি মন কৰোঁ আমি দেখিবলৈ পাইছোঁ যে তাৰ ছাবজেক্টটো হৈছে দ্য বয় ই থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ আৰু ইয়াৰ লগতে কি হৈছে ভাৰ্বৰ লগত এছ যুক্ত হৈ আছে প্লেইজ আৰু সেইবাবে কি হৈছে এই বাক্যটো আমি নিশ্চিত হ'ব পাৰোঁ যে ই এটা চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য আৰু যিহেতু ভাৰ্বৰ সৈতে এছ যুক্ত হৈ আছে আমি ইয়াক যেতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিম আমি তেতিয়া কাৰ সহায় ল'ম ডাজৰ সহায় ল'ম আৰু ইয়াৰ উত্তৰটো কি হ'ব এতিয়া চোৱা ইয়াৰ উত্তৰটো হ'ব ডাজ দ্য বয় প্লে ফুটবল ঠিকে আছে এতিয়া তৃতীয়টো উদাহৰণলৈ মন কৰা দ্য বয়জ প্লেইড ফুটবল ল'ৰাবোৰে ফুটবল খেলিছিল ই এটা পাষ্ট টেন্সৰ বাক্য আৰু আমি পাষ্ট টেন্সৰ বাক্য বুলি কিদৰে গম পালোঁ কাৰণ আমি দেখিছোঁ যে বাক্যটোৰ যিটো ভাৰ্ব প্লে সি পাষ্ট ফৰ্মত আছে প্লেইড গতিকে ই এটা পাষ্ট টেন্সৰ বাক্য আৰু এই বাক্যটোক যেতিয়া আমি ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিবলগীয়া হ'ব তেতিয়া আমি কি কৰিম যিহেতু এই বাক্যটোত আমি কোনো অক্সিলাৰী ভাৰ্ব দেখিবলৈ পোৱা নাই এই বাক্যটোত অক্সিলাৰী ভাৰ্বৰ কোনো অস্তিত্বই নাই সেইবাবে আমি কি কৰিব লাগিব ডুৰ পাষ্ট ফৰ্ম ডিডৰ সহায় ল'ম আৰু গতিকে ইয়াৰ উত্তৰটো কি হ'ব ডিড দ্য বয়জ প্লে ইয়াৰ যেতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সত যেতিয়া আমি ডিড ব্যৱহাৰ কৰিম তেতিয়া ভাৰ্বটোত কি হ'ব ইডিটো আঁতৰি যাব ইয়াৰ এটা প্ৰেজেণ্ট ফৰ্ম ব্যৱহাৰ হ'ব চ' দ্য বয়জ ডিড দ্য বয়জ প্লে ফুটবল আৰু এইটো হ'ব তাৰ ইণ্টাৰগেটিভ ফৰ্ম ঠিকে আছে ছাত্ৰ ছাত্ৰীসকল এয়াই আছিল আজি তোমালোকৰ ইণ্টাৰগেটিভ চেণ্টেন্স সম্পৰ্কীয় মূল আলোচনা ইয়াত উল্লেখ কৰাৰ ধৰণে কেইটামান সাধাৰণ নিয়ম পালন কৰিয়ে আমি যিকোনো এটা বাক্য সেই বাক্য লাগিলে এছাৰ্টিভ চেণ্টেন্সেই হওক বা নিগেটিভ চেণ্টেন্সেই হওক খুব সহজে আমি তাক ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিব পাৰোঁ একেবাৰে সহজ মুঠেও টান নহয় এই নিয়মবিলাক তোমালোকে ভালদৰে যদি এবাৰ ভিডিঅ'টো চোৱা এই গোটেই বিষয়খিনি খুব ভালকৈ তোমালোকৰ আয়ত্তলৈ আহিব এতিয়া আমি আলোচনা কৰিব আগবাঢ়িছোঁ যে তোমালোকৰ ফাইনেল পৰীক্ষাত এতিয়ালৈকে যিবোৰ ইণ্টাৰগেটিভ চেণ্টেন্স আহিছে বিগত বৰ্ষৰ যিবোৰ প্ৰশ্ন কেনেধৰণৰ প্ৰশ্ন আহিছে ইয়াক কিদৰে সমাধান কৰা হয় সেই বিষয়ত আমি এবাৰ মাত্ৰ চকু ফুৰাই চাম এতিয়া আমি ভিডিঅ'টোৰ শেষ অংশলৈ আগবাঢ়িছোঁ আই শ্বেল নেভাৰ ফৰগেট ইউ এই বাক্যটো ইণ্টাৰগেটিভ কৰিব লাগে আৰু এইটো প্ৰশ্ন একেৰাহে 3 বছৰ আহিছে 13 চনত আহিছে 14 চনত আহিছে আৰু 15 চনত আহিছে ঠিকে আছে এতিয়া এই বাক্যটোক যেতিয়া আমি ইণ্টাৰগেটিভ কৰিম তেতিয়া আমি কি কৰিব লাগিব আমাৰ নিয়ম আছিল যে কি ৰুল মতে যে যদি তাত কিবা বি ভাৰ্ব আছে অক্সিলাৰী আছে সেই অক্সিলাৰী ভাৰ্বটোক আমি সন্মুখলৈ লৈ আহিব লাগিব ঠিকে আছে এতিয়া আমি অক্সিলাৰী ভাৰ্বটোক সন্মুখলৈ লৈ আহিম আৰু ইয়াৰ উপৰি এটা কি কৰিব লাগিব যদিহে বাক্যটোত নেভাৰ থাকে তাক যেতিয়া আমি ইণ্টাৰগেটিভ কৰিম তেতিয়া সেই নেভাৰটোক আমি এভাৰ কৰিব লাগিব ঠিকে আছে এতিয়া উত্তৰটো এনেকুৱা হ'ব শ্বেল আই এভাৰ ফৰগেট ইউ ইয়াৰ লগতে এটা কথা মনত ৰাখিবা যদি ইয়াত নেভাৰটো আমি কি কৰিলোঁ যেতিয়া ইণ্টাৰগেটিভ হৈছে তাক আমি এভাৰ কৰিছোঁ ঠিক সেইদৰে যদি ন'বডি থাকে সি ইয়াত আহি কি হ'ব ইণ্টাৰগেটিভ হওঁতে সি হ'ব এনিবডি
no one ইণ্টাৰগেটিভত আহি হ'ব anyone। এই চেঞ্জটোৰ কথা, এই পাৰ্থক্যটোৰ কথা বা এই সাল সলনিটোৰ কথা তোমালোকে মনত ৰাখিবা। মই এটা উদাহৰণ দি দিছোঁ ৰ'বা। এই প্ৰশ্নটোলৈ চোৱা, no one knows the truth। সত্যটো কোনেও নাজানে। এতিয়া এই বাক্যটোক যেতিয়া আমি ইণ্টাৰগেটিভলৈ নিম তেতিয়া কি হ'ব? যিহেতু ইয়াত কোনো অক্সিলিয়াৰী ভাৰ্ব নাই, আমি টু ভাৰ্বৰ সহায় ল'ব লাগিব। ভাৰ্বৰ লগত এছ লাগি আছে, তাৰমানে ই এটা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য। গতিকে আমি কিহৰ সহায় ল'ব লাগিব? ডাজৰ সহায় ল'ম। আৰু আমি কি বুলি কৈছিলোঁ যে যদিহে no one থাকে ইণ্টাৰগেটিভ হওঁতে সি anyone হৈ যাব। যদি nobody থাকে সি anybody হৈ যাব। যিদৰে নেভাৰ থাকোঁতে ইয়াত এভাৰ হৈছিল। গতিকে ইয়াৰ উত্তৰটো কি হ'ব যে ডাজ এনিৱান ন' দ্য ট্ৰুথ? এইটো প্ৰশ্ন আহিছে 2017 চনত আৰু 2022 চনত। একেটাই প্ৰশ্ন, কিছু সাল সলনি কৰি দিয়া হৈছে। 17 চনত আহিছে এভৰিবডি উইচেছ টু বি হেপী, আৰু 2022 চনত সেই একেটা প্ৰশ্নকে আহিছে। ইয়াত কি বুলি আছে? এভৰি ওৱান উইচেছ টু বি হেপী। এতিয়া ইয়াক যদি আমি ইণ্টাৰগেটিভলৈ নিওঁ তেতিয়া আমি কি কৰিব লাগিব? যে আমি এইটো কথা কৈছিলোঁ যে আমি প্ৰথমে চাব লাগিব যে ইয়াত অক্সিলিয়াৰী ভাৰ্ব আছে নেকি। যদি অক্সিলিয়াৰী ভাৰ্ব নাই আমি ডু ডিড ডাজৰ সহায় ল'ম, নহয় জানো? আৰু যিহেতু ইয়াত কোনো ধৰণৰ অক্সিলিয়াৰী ভাৰ্ব দেখা নাই আৰু ভাৰ্বৰ লগত উইচেছ এছ লাগি আছে, চ' এছ লাগি আছে, সেইকাৰণে কি হৈছে? ই এটা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য। গতিকে আমি ইয়াক যেতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সলৈ ৰূপান্তৰ কৰিম তেতিয়া আমি ইয়াত কি কৰিব লাগিব? ডাজৰ সহায় ল'ব লাগিব। গতিকে উত্তৰটো ইয়াৰ কি হ'ব? ডাজ। যদি এভৰিবডি থাকে এভৰিবডি, যদি এভৰি ওৱান থাকে এভৰি ওৱান বহাম, নহয় জানো? ডাজ এভৰিবডি অৰ এভৰি ওৱান উইচ টু বি হেপী? প্ৰশ্নবোধক। ঠিকে আছে। এইটো প্ৰশ্ন আহিছে 2025 চনত। এভৰিবডি লাভছ ফ্লাৱাৰ্ছ। সকলোৱে ফুল ভাল পায়। এতিয়া এই বাক্যটোক যেতিয়া আমি ইণ্টাৰগেটিভ চেণ্টেন্সলৈ নিম বা ৰূপান্তৰ কৰিম তেতিয়া কি হ'ব? আমি চাব লাগিব যে বাক্যটো ইয়াত কোনোবা অক্সিলিয়াৰী ভাৰ্ব আছে নেকি। যিহেতু ইয়াত কোনো অক্সিলিয়াৰী ভাৰ্ব নাই গতিকে আমি কি কৰিব লাগিব? আমি ইয়াক ডু ডিড বা ডাজৰ সহায় ল'ব লাগিব। আৰু যিহেতু বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য, কিয়নো ইয়াৰ ভাৰ্বৰ সৈতে এছ যোগ হৈ আছে আৰু সেইবাবে ই এটা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য, আমি নিশ্চিত হ'লোঁ। আৰু গতিকে আমি ইয়াত ডাজৰ সহায় ল'লোঁ। গতিকে উত্তৰটো হ'ব ইয়াৰ কি? ডাজ এভৰিবডি লাভ ফ্লাৱাৰ্ছ? ছাত্ৰ ছাত্ৰীসকল, ইণ্টাৰগেটিভ চেণ্টেন্স সন্দৰ্ভত এয়াই আছিল আজিৰ আলোচনা। আশা কৰিছোঁ তোমালোকে হয়তো উপলব্ধি কৰিছা যে ই বৰ বিশেষ জটিল বা কঠিন বিষয় নহয়। তেনেই সাধাৰণ কিছুমান নিয়ম পালন কৰি আমি এটা ইণ্টাৰগেটিভ চেণ্টেন্স গঠন কৰিব পাৰোঁ। বাকী গ্ৰামাৰৰ ক্ষেত্ৰত তোমালোকে এটা কথা মনত ৰাখিবা যে ইয়াত এক্সাৰচাইজ যিমান বেছি সম্ভৱ সিমান বেছি এক্সাৰচাইজ কৰিবা। কাৰণ ব্যাকৰণত যিমান বেছি এক্সাৰচাইজ কৰা সিমানে তোমালোকৰ যিটো কনচেপ্টটো ভাল হৈ গৈ থাকে। ভিডিঅ'টো কেনে পাইছা জনাবা, কমেণ্টত উল্লেখ কৰিবা, আৰু কিবা যদি জানিবলগীয়া আছে সেই কথা মোক জনাবা। ভালদৰে পঢ়িবা। আজিলৈ ইমানেই। থেংক ইউ।